হেল্ল' গাইজ, আজি মই বনাম বিৰিয়ানী। আপোনালোকে চাব দেই। চাউল দিছোঁ হাফ কেজি। চাউলত মই পানী দি তিয়াই থৈছোঁ 20 মিনিটৰ কাৰণে। তাৰপাছত আৰু গৰম পানী ল'লোঁ। গৰম পানীত দিলোঁ ৰিফাইন দিলোঁ। তাত আৰু তেজপাত দিলোঁ, জিৰা দিলোঁ, লং, এলাচি, নিমখ, ৰিফাইন দিলোঁ। চাউলখিনি যেতিয়া 80% সিজিব, তাৰপাছত চাউলখিনি ধুনীয়াকৈ চাকি থৈ দিম। ইয়াতে লৈছোঁ বিলাহী, আদা, নহৰু, কাজু, এইখিনি অলপ ভাজি ল'ম। ভাজি পেলাই মিক্সাৰত দি পেলাই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। পেষ্ট এটা বনাই লৈছোঁ। এইফালে ব্ৰইলাৰখিনি ধুনীয়াকৈ অলপ তেল দি পেলাই, অলপ হালধি গুড়ি, অলপ জলকীয়া গুড়ি দি পেলাই ব্ৰইলাৰখিনি ভাজি ল'ম। 5 মিনিটমান ভাজি ল'ম ধুনীয়াকৈ। ভাজি পেলাই তাৰপাছত উঠাই দিম। অলপ নিমখো দি দিছোঁ। উঠাই থৈ তাৰপাছত ইয়াতে পেষ্টখিনি বনাই ল'লোঁ। এতিয়া তেল দিলোঁ, ৰিফাইন। তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম মচমচীয়াকৈ বিৰিয়ানীত দিবলৈ। ভাজা হৈ গ'ল। এতিয়া দি দিলোঁ জলকীয়া, তেজপাত, জিৰা, লং, এলাচি, দাৰচিন এইবিলাক দি দিলোঁ। পিঁয়াজ দিলোঁ। পেষ্টকেইটা এতিয়া সেই মছলাকেইটা দি দিলোঁ। নিমখ দিলোঁ। বনাই যে থৈছিলোঁ পেষ্টটো, এইটো দি দিলোঁ। মাংসখিনি দিলোঁ। এতিয়া ধুনীয়াকৈ এইটো অলপ হেৰি কৰি ল'ম, বনাই ল'ম। 5 মিনিটমান হেৰি কৰি পাছত জোলটো দিম। এগিলাচমান পানী দি দিলোঁ। 15 মিনিটমান এইটো বনাই ল'লোঁ। এতিয়া ধুনীয়াকৈ আগত তৰকাৰীখিনি দি লৈছোঁ। তাৰপাছত ভাত দিলোঁ। ভাজি থোৱা পিঁয়াজখিনি অলপ দি দিলোঁ, আধাখিনি। বিৰিয়ানী মছলা অলপ দি দিম। এতিয়া আকৌ তৰকাৰী দি দিলোঁ আৰু 1 লিটাৰ তৰকাৰী দি দিলোঁ ওপৰত। আকৌ ভাত কেইটামান দি দিলোঁ ওপৰত। দি পেলাই আকৌ পিঁয়াজটো দিলোঁ। বিৰিয়ানী মছলা অলপ দি দিলোঁ ধুনীয়াকৈ। এতিয়া এইটো আকৌ ভাপত দি দিম। 10-15 মিনিটমান ধুনীয়াকৈ অলপ কম জুই দি পেলাই অলপ সিজাই ল'ম। এয়া হৈ গ'ল মোৰ বিৰিয়ানী। চাবচোন কেনেকুৱা লাগে আপোনালোকে। ধুনীয়াকৈ মিলালোঁ বস্তুখিনি। আপোনালোকে ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।